নমস্কাৰ আপোনাক সৰুটিকে ৰিচেণ্ট কাৰেণ্ট এফেয়াৰ আৰু মিনি আপডেট ইউটিউব চেনেলৰ ভিডিঅ'লৈ স্বাগতম জনালোঁ। চ' বন্ধুসকল, জল জীৱন মিছন অসমৰ ফালৰ পৰা আপোনালোকৰ কাৰণে ৰিক্ৰুইটমেণ্ট এখন নটিছ আছে। সেই নটিছৰ 30টা পদ মুকলি হৈছে। গতিকে এই 30টা পদৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন হাই ছেকেণ্ডেৰী বা গ্ৰেজুৱেশ্যন পাছ কৰা হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। চ' ইয়াৰ এপ্লিকেশ্যনৰ লাষ্ট ডেটটো 25 তাৰিখলৈকে আছে। অক্টোবৰৰ 25 তাৰিখলৈকে আপোনালোকৰ এপ্লিকেশ্যনৰ লাষ্ট ডেট আছে। চ' এই পদকেইটা অসমৰ ল'ৰা ছোৱালীৰ কাৰণে আহিছে। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক। গোটেইখিনি কথা সবিশেষভাৱে গম পাই যাব কেনেকৈ কি এপ্লাই কৰিব লাগে। তাৰ আগতে যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ' এটা লাইক কৰি দিব আৰু বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। চ' বলক আমি নটিছবোৰ চাই লওঁ। চ' বন্ধুসকল, এইখন প্ৰথম নটিছ। এই নটিছখন আপোনালোকে চাব পাৰে। ইয়াত আছে 19টা পদৰ কাৰণে লেবৰেটৰী এছিষ্টেণ্ট আণ্ডাৰ জল জীৱন মিছন অসম। গতিকে এইটো নটিছখন আছে লেবৰেটৰী এছিষ্টেণ্টৰ কাৰণে। চ' ইয়াত যদি আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যনবোৰ চাই, ইয়াত আপোনালোকে তলপিনে আছে। চ' আপোনালোকৰ হাই ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব, ছায়েন্সত হাই ছেকেণ্ডেৰী পাছ, আৰু আপোনালোকৰ কেমিষ্ট্ৰি এখন ছাবজেক্ট হিচাপে থকা হ'ব লাগিব। আৰু বয়সৰ সীমাটো 18 পৰা 40 বছৰৰ ভিতৰত আপোনালোকে পাৰিব জেনেৰেল কেণ্ডিডেটসকলে। তাৰপিছত ST/SCৰ কাৰণে 5 বছৰ ৰিলেক্সেশ্যন, OBC MOBCৰ কাৰণে 3 বছৰ ৰিলেক্সেশ্যন ইয়াত দিছে। আৰু কম্পিউটাৰ স্কিলৰ কথা কৈছে, কেণ্ডিডেট মাষ্ট হেভ ৱেল ফাৰ্ষ্ট ইন কম্পিউটাৰ অপাৰেশ্যন এণ্ড এপ্লিকেশ্যন। গতিকে আপোনালোকৰ কম্পিউটাৰৰ নলেজটো ইয়াত দৰকাৰ হ'ব। ইয়াত চাওক, ডমিচিয়েলটো আপোনালোকৰ অসমৰ কেণ্ডিডেটেহে অকল পাৰিব। কেণ্ডিডেট শুড বি ডমিচিয়েল অফ আছাম। গতিকে আপোনালোকৰ এই পদকেইটা অসমৰ ল'ৰা ছোৱালীৰ কাৰণে আহিছে। চ' ইয়াত ডিউটিজবোৰ দিছে, প্ৰিফাৰেঞ্চবোৰ দিছে। আপোনালোকৰ দৰমহাটো আপোনালোকে চাওক 15,000 টকা মান্থলি হিচাপত আপোনালোকক দিব। ইয়াৰ পিছত আপোনালোকৰ ৰিপৰ্টিং টাইম, এইবোৰ কথা আপোনালোকৰ অকণমান আছে। তাৰপিছত এতিয়া কেনেকৈ এপ্লাই কৰিব সেইটো কৈ দিওঁ। ইয়াত চাওক, চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ কেনেকুৱা ধৰণে হ'ব। ইয়াত কৈছে আপোনালোকৰ যিহেতু COVID-19 চলি আছে, গতিকে ইয়াত ৰিটেন পৰীক্ষা নহ'ব বুলি কৈছে। তাৰ কাৰণে আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো হ'ব, আপোনালোকৰ মেট্ৰিকত আপোনালোকৰ 20% ল'ব মেট্ৰিকৰ পৰা, হাই ছেকেণ্ডেৰীৰ পৰা ল'ব 50%, আৰু আপোনালোকৰ কেমিষ্ট্ৰি ছাবজেক্টৰ পৰা 20% ল'ব। আৰু যিসকলৰ আছিলে 10% ৰিজাৰ্ভ, মানে যিসকলৰ 6 বছৰতকৈ বেছি লেবৰেটৰী এছিষ্টেণ্ট লেবৰেটৰীছত আপোনালোকৰ কাম কৰাৰ যদি কাৰোবাৰ এক্সপিৰিয়েঞ্চ আছে, তেওঁলোকক 10% ৱেইটেজ হিচাপত দিব। আৰু লগতে আপোনালোকৰ পাৰ্চনেল ইণ্টাৰেকশ্যন কৰিব, অনলাইন পাৰ্চনেল ইণ্টাৰেকশ্যনৰ থ্ৰুৱেদি আপোনালোকৰ এই চিলেকশ্যন প্ৰচেছটো কৰিব। চ' ইয়াৰ কাৰণে আপোনালোকে এপ্লিকেশ্যন কৰিব লাগিব, অনলাইন এপ্লিকেশ্যন। আৰু সেই লিংকটো আপোনালোকক এপ্লাই কৰিবৰ কাৰণে এই লিংকটো আছে। গতিকে এই লিংকটো মই আপোনালোক ডেছক্ৰিপশ্যনত দি দিম। তাৰ পৰা আপোনালোকে গৈ এপ্লিকেশ্যনটো কৰিব পাৰিব। আৰু এপ্লিকেশ্যনবোৰ কৰোঁতে আপোনালোকৰ ডকুমেণ্টছ আপলোড কৰিব লাগিব। একাডেমিক মেট্ৰিকৰ পৰা সকলোবোৰ ডকুমেণ্টছ দিব লাগিব। ৱাৰ্ক এক্সপিৰিয়েঞ্চ যদি আছে তেনেহ'লে সেই ডকুমেণ্টছবোৰ দিব লাগিব। আৰু আপোনালোকে প্ৰুফ হিচাপে অসমৰ ডমিচিয়েলৰ চাৰ্টিফিকেট বা PRC আপোনালোকে আপলোড কৰিব লাগিব। চ' ইয়াৰ এপ্লিকেশ্যনৰ লাষ্ট ডেট মই আগতে ক'লোঁ, 25 তাৰিখত অক্টোবৰৰ 25 তাৰিখলৈকে আছে। আৰু ইয়াৰ কাৰণে আপোনালোকে চেণ্ড কৰিব পাৰে। যদি আপোনালোকে আৰু ফাৰ্ডাৰ ইনফৰমেশ্যন বিচাৰে তেনেহ'লে আপোনালোকৰ এইটো ইমেইল এড্ৰেছত আপোনালোকে চেণ্ড কৰিব পাৰে। ইমেইল চেণ্ড কৰি কেনে বা অন্যান্য যিবোৰ আপোনালোকে জানিব লগা কথা থাকে সেইবোৰ আপোনালোকে জানিব পাৰে। চ' ইয়াত আপোনালোকে তলত যদি চাই, লেবৰেটৰী এছিষ্টেণ্টৰ কাৰণে কোনখন ডিষ্ট্ৰিক্টত কিমানটা পদ খালী আছে, এইকেইটা এবাৰ আপোনালোকে ভিডিঅ'টো পজ কৰি কেনে চাই ল'ব পাৰিব। টোটেল 19টা পদ আছে। 19টা পদ কোনকেইখন ডিষ্ট্ৰিক্টত কিমানটা পদ আছে সেইটো আপোনালোকে এবাৰ চাই ল'ব। চ' ইয়াৰ পিছত চাওক, ইয়াৰ পিছত মই কৈছিলোঁ 30টা, আগৰ এডভাৰটাইজমেণ্ট আছিল 19টা, আৰু এইটো আছিলে এতিয়া 11টা পদৰ কাৰণে। এতিয়া হ'ল 11টা পদৰ কাৰণে এছিষ্টেণ্ট কেমিষ্টৰ লাগিব জল জীৱন মিছন আণ্ডাৰত। এটা হ'ল লেবৰেটৰী এছিষ্টেণ্ট আৰু এটা হ'ল এছিষ্টেণ্ট কেমিষ্ট। গতিকে এই দুটা পদ মিলাই কেনে আপোনালোকৰ 30টা পদৰ ৰিক্ৰুইটমেণ্টটো আহিছে, আৰু এইখন 6 অক্টোবৰ দিনা আহিছে। চ' ইয়াৰ এছিষ্টেণ্টৰ কেমিষ্টৰ কাৰণে আপোনালোকৰ লাগিব এডুকেশ্যন কোৱালিফিকেশ্যন। চ' বেচেলৰ ডিগ্ৰী ইন ছায়েন্স থকা হ'ব লাগিব, আৰু কেমিষ্ট্ৰি এখন মেজৰ ছাবজেক্ট হিচাপে থাকিব লাগিব। মানে যিসকলৰ কেমিষ্ট্ৰিত মেজৰ আছিলে তেওঁলোকে এই পদকেইটাৰ কাৰণে উপযুক্ত হ'ব। আৰু আপোনালোকৰ বয়সৰ সীমাটো জেনেৰেল কেণ্ডিডেটৰ কাৰণে 40 বছৰ, ST/SCৰ কাৰণে 5 বছৰ, OBCৰ কাৰণে 3 বছৰ ৰিলেক্সেশ্যন, কম্পিউটাৰ নলেজবোৰ লাগিব বুলি কৈছে। আৰু আপোনালোকৰ অকল অসমৰ ল'ৰা ছোৱালীহে ইয়াত এপ্লাই কৰিব পাৰিব, যিহেতু পিছত তেওঁলোকে কি কৰিব লাগিব, ডকুমেণ্টছ PRC বা ডমিচিয়েল আপলোড কৰিব লাগিব এপ্লাই কৰাৰ টাইমত। ইয়াত দৰমহাটো চাওক, দৰমহাটো দিছে এছিষ্টেণ্ট কেমিষ্টৰ কাৰণে 21,500 টকাকৈ দিছে। চ' আপোনালোকে এপ্লিকেশ্যনটো কেনেকৈ কৰিব, এপ্লিকেশ্যন কৰিবৰ কাৰণে লিংক এটা দিছে, সেই লিংকটো আপোনালোকে চাব পাৰে। চ' এই লিংকটো আপোনালোক মই ডেছক্ৰিপশ্যনত দি দিম। চ' আপোনালোকে ইয়াৰ পৰা আপোনালোকে এপ্লিকেশ্যনটো কৰিব পাৰিব, আৰু আপোনালোকে ডকুমেণ্টছবোৰ আগৰ দৰে আপলোড কৰিব লাগিব। চ' ইয়াৰ কাৰণে এপ্লিকেশ্যন লাষ্ট ডেট 25 তাৰিখলৈকে আপোনালোকে এপ্লিকেশ্যনৰ লাষ্ট ডেট আছে। চ' আপোনালোকে মেথডলজি কেনেকৈ কোৱা ধৰণে আপোনালোকে চিলেকশ্যন কৰিব, চিলেকশ্যনটো আপোনালোকৰ প্ৰচেছটো হ'ব মেট্ৰিকৰ পৰা 10% ল'ব, হাই ছেকেণ্ডেৰীৰ পৰা 20%, আৰু গ্ৰেজুৱেশ্যনৰ পৰা 60% ল'ব। আৰু যিসকলৰ লেবৰেটৰীছত কাম কৰাৰ এক্সপিৰিয়েঞ্চ আছে 1 বছৰতকৈ বেছি, তেওঁলোকক 10% ৱেইটেজ দিব বুলি কৈছে। আৰু লগতে আপোনালোকৰ অনলাইন পাৰ্চনেল ইণ্টাৰেকশ্যন কৰিব, অনলাইন এইকেইটা প্ৰচেছ কৰি কেনে আপোনালোকৰ কি কৰিব, চিলেকশ্যন প্ৰচেছটো কৰিব। চ' ইয়াত ৰিটেন পৰীক্ষা নকৰে।
চ' আপোনালোকৰ একাডেমিক্সৰ পৰা এইকেইটা এনেকুৱা ধৰণে আপোনালোকৰ পাৰ্চেণ্টেজ ল'ব আৰু আপোনালোকৰ অনলাইন পাৰ্চনেল ইণ্টাৰেকশ্যন কৰি কিনে আপোনালোকৰ ইয়াত চিলেকশ্যন প্ৰচেছটো কৰিব। চ' আশা কৰিছোঁ গোটেইখিনি কথা আপোনালোকক ভালদৰে ক'ব পাৰিছোঁ বুলি। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু এনেকুৱা ধৰণৰ ইনফৰমেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। চ' আজিলৈ ভিডিঅ'টো ইমানতে সম্পৰ্কে আপোনালোকৰ শুভক। থেংক ইউ, ধন্যবাদ।